হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কিছুমান কথাক লৈ ভিডিঅ'টো বনাবলৈ আহিলোঁ। তো যোৱা ভিডিঅ'টোত মই গ্ৰেড ফ'ৰ চাকৰিটো কৰি পিনে আই ফিল ৰিগ্ৰেট বা মই ৰিয়েলাইজ কৰিছোঁ, সেই কথাক লৈ মই ভিডিঅ' দিছিলোঁ। বহুতে তাৰ সেই ভিডিঅ'টোক লৈ বহুতে বহুত কথা সুধিছে যে আপুনি কামৰ প্ৰেছাৰ পাই পিনে হেৰি কৰিছে নে পচন্দৰ কামটো নাপাই পিনে হেৰি কৰিছে। তেনেকুৱা নহয়, মই কামৰ প্ৰেছাৰো একো পোৱা নাই। আৰু মেইন কথাটো মোৰ কিছুমান মানে ডিজায়াৰ থাকে ন মানুহৰ। মই ভাবিছিলোঁ BEd টো কৰাৰ হেঁপাহ আছিল, মাষ্টাৰ ডিগ্ৰীটো কৰাৰ হেঁপাহ আছিল। মাষ্টাৰ ডিগ্ৰী যদিও মই অপেনত কৰি আছিলোঁ, আই এম নট ছেটিছফাইড। মানে যিটো সন্তুষ্টি মই পাব লাগে সেইটো পোৱা নাই, বা মোৰ BEd টো কৰাৰ যিটো মোৰ ইচ্ছা আছিল সেইটো মই এতিয়া বৰ্তমান কৰিব পৰা নাই, যিহেতুকে মই এতিয়া ষ্টাডি লিভ নাপাওঁ। কাৰণ BEd কৰ্চটো মোৰ যিটো ডিপাৰ্টমেণ্ট হয় এই ডিপাৰ্টমেণ্টত একো কামত নাহে। গতিকে সেইকাৰণে মোক ষ্টাডি লিভ এনেও নিদিয়ে। তো ষ্টাডি লিভ ল'বৰ কাৰণে হ'লে মোৰ মানে কাৰেণ্ট যিটো মই ডিপাৰ্টমেণ্টত আছোঁ সেই ডিপাৰ্টমেণ্টৰ লগত কামত অহা কিবা এটা কৰ্চ হ'ব লাগিব, তেতিয়াহে মই ষ্টাডি লিভটো পাব পাৰোঁ। কিন্তু এতিয়া মই সেই তাততো মই গুচি যাব নোৱাৰোঁ। তাৰোপৰি মই বৰ্তমান ৰিজাইন কৰি পিনে মই সেই কৰ্চটো কৰিব যাব নোৱাৰোঁ। কাৰণ মোৰ সিমান চিয়ৰিটি নাই, বা মই মানে গেৰাণ্টি দি ল'ব নোৱাৰোঁ যে মই BEd কৰাৰ পিছত টিচাৰ জবটো মই পামেই, বা বেলেগ ক'ৰবাত গ'লেও মই যাতে জবটো যেন পামেই সেইটো নহয়। বা কি মোৰ এতিয়া এটাই অপশ্যন আছে, মই বেলেগ জবৰ কাৰণে প্ৰিপাৰেশ্যন কৰা, সেই আৰু বেলেগ কৰ্চ কৰাৰ অপশ্যন মোৰ নাই। বাকী অপেন কৰ্চবিলাক কৰিব পাৰোঁ, যিবিলাক মুক্ত বিশ্ববিদ্যালয়ত হয় সেইবিলাক কৰিব পাৰোঁ, কিন্তু ৰেগুলাৰ কৰ্চ মই কৰিব নোৱাৰোঁ। তো যে নহওক, বাদ দিলোঁ এইটো টপিক। য'তে আছোঁ তাতে শান্তি ল'বৰ কাৰণে চেষ্টা কৰি আছোঁ, বাৰু বাকীতো ঠিকেই আছোঁ। তো যিয়ে নহওক, তো কিছুমান কথা লৈ পিনে ভিডিঅ'টো বনালোঁ। বহুতে সুধি থাকে MML SAY এই আঁচনিখন কি বস্তু, আমি জইন কৰি ইয়াৰ কাৰণে কি কি কাম কৰিব লাগিব, কেনেকৈ আমি হেৰি কৰিব, মানে এই আঁচনিখন আমি লাভালাভ উঠাব পাৰিম, জইন কৰি কেনেধৰণে আমি ইয়াত মানে ছাবস্ক্ৰিপশ্যন ল'ব পাৰিম। তো এনেকুৱা ধৰণৰ কুৱেশ্যন আহি থাকে। তো এই আঁচনিখন হৈছে এটা হেল্থ ইঞ্চুৰেঞ্চ আঁচনি। মানে যদিহে আপোনালোকৰ কিবা বেমাৰ হয়, মানে এনেকুৱা বেমাৰ নহয় যে জ্বৰ হৈছে, বেমাৰ কিবা মূৰৰ বিষ হৈছে, বা এনে মেডিকেলত গৈ পিনে আহিল, এডমিট হ'ব লগা বেমাৰ হ'ব লাগিব, যাতে আপোনাৰ হস্পিটেলত আপুনি এডমিটেড হ'ব লাগিব, বা আপোনালোকে কিবা অপাৰেশ্যন হ'ব লগা আছে। তো তেনেকুৱা ধৰণৰ বেমাৰত এই আঁচনিখনৰ সহায়ত আপোনালোকে 5 লাখৰ পৰ্যন্ত, 5 লাখলৈকে, মানে আপ টু 5 লাখ আপোনালোকে বেনিফিটছ পাব পাৰে। কোনে কোনে এই বেনিফিটছটো পাব? যদি আপুনি চাকৰিটো পাইছে, আপোনাৰ বৰ্তমান বিয়া বাৰু হোৱা নাই, আপোনাৰ ল'ৰা ছোৱালী নাই, তেতিয়াহ'লে আপোনাৰ মা দেউতা আপোনাৰ ডিপেণ্ডেণ্ট হ'ব, মানে ডিপেণ্ডেণ্টত ভৰাব পাৰিব এই আঁচনিখনৰ লাভালাভ তেওঁলোকে পাব। মই এতিয়া চাকৰিটো পাইছোঁ, মই বিয়া পতা নাই, মোৰ মা দেউতা পাব। লগতে মই যদি বিয়া পাতোঁ, মই বিয়া পতাৰ পিছত মোৰ মা দেউতা, তাৰ উপৰিও মোৰ মিছেছ বা মোৰ ৱাইফে সেই বস্তুটো পাব। তো এইটো পাব। আৰু যদি আপোনালোকে বিয়া পতা হয়, যোনে যোনে বিয়া পাতি পিনে চাকৰি, তেওঁলোকেতো জানে বিয়া পতা হয়, তেতিয়াহ'লে আপোনাৰ মা দেউতা আৰু হেৰি পাব, আপোনাৰ ল'ৰা ছোৱালীয়ে পাই যাব। আৰু ল'ৰা হ'লে এটা এজলৈকে লিমিট থাকে, মানে সেই এজটো পাৰ হৈ গ'লে বেনিফিটটো নাপায়। মোৰ এজটো একুৰেট মনত নাই। তো এটা এজলৈকে থাকে, 18 নে 30, 18 চাগে, 18 বছৰ পাৰ হোৱাৰ পিছত চাগে ল'ৰাজনে বেনিফিটটো নাপায়। ছোৱালী হ'লে আজীৱনকাল, বিয়া নোহোৱাকৈ থাকিলে আজীৱনকাল এই বেনিফিটটো পাই থাকিব। যদি আপোনাৰ ছোৱালী আছে, তো তেওঁ যদি বিয়া হোৱা নাই সেনেকে আছে, তেতিয়াহ'লে এই বেনিফিটটো আজীৱনকাল পাই থাকিব। আৰু এই বস্তুখন, এই হেল্থ স্কিমখন MML SAY খন আপোনালোকে নিজৰ ইচ্ছা, আপোনালোকে যদি এই বস্তুখন ছাবস্ক্ৰিপশ্যন ল'ব বিচাৰে তো ল'ব পাৰে। যদি আপোনালোকে নিবিচাৰে যে মই নালাগে, মই 125, মানে পইচা মান্থলি কাট ডিডাকশ্যন হয়, গ্ৰেড ফ'ৰৰ 125 টকা, গ্ৰেড 3 225 টকা, থাৰ্ড গ্ৰেডৰ 325 টকা, সেনেকে মানে গ্ৰেড 1ৰ চাগে 450 নে 25 টকা সেনেকে ডিডাকশ্যন হৈ থাকে। যদি ভাবে আপুনি পাৰ মান্থ হয় দেই, 12 মাহত আপোনাৰ সেইখিনি কিমান হয় কেলকুলেশ্যন কৰি ল'ব। তো যদি ভাবে যে মই নাকাটো, মই পাৰ্চনেলি মই বেলেগত মই হেল্থ ইঞ্চুৰেঞ্চ খুলিম, তো আপোনালোকে এই বস্তুটো MML SAY খন আপোনালোকে উইথড্ৰ কৰিব পাৰে, বা মোক নালাগে বুলি মানে আপোনালোকে এপ্লিকেশ্যন কৰিব পাৰে যে মই এই বস্তুটো, এই আঁচনিখন মোক নালাগে বুলি ক'ব পাৰে। তো বাকী আপোনাৰ লগত লৈ থওক, ইমান মানে হেভি ইমান ডিডাকশ্যন নহয়, যিহেতুকে এতিয়া বৰ্তমান কেছলেছো হৈছে। ভালেখিনি মেডিকেলত এই বস্তুটো মানে এতিয়া এপ্লিকেবল হয়। এপ'ল', নাৰায়ণা, তো IGMCH, বাকী যিমানখিনি মেডিকেল কলেজ আছে গভৰ্ণমেণ্টত, সেইবিলাকত চবতে এই হেৰিখন হ'ব। আৰু MML SAY আঁচনিখন আপোনালোকে এই আঁচনিখনৰ সুবিধা উপভোগ কৰিব পাৰিব। তো যা নহওক, MML SAY টো আপোনালোকে জইন কৰাৰ পিছতো হেৰি কৰিব পাৰিব। তো জইন কৰাৰ পিছত এই বস্তুটো আগতীয়াকৈ একো কৰিব দৰকাৰ নাই। জইন কৰাৰ পিছত অট'মেটিক বাই ডিফল্ট আহি যাব। আপোনালোকে সেইটো পিছত বাই ডিফল্ট কিন্তু আপোনালোকৰ সেইটো এক্টিভেট আহি যাব। কিন্তু আপোনালোকে যদি নালাগে, তেতিয়াহ'লে
সেইটো উইথড্ৰ কৰি ল'ব পাৰে। তো আৰু 8 পে কমিশ্যনক লৈ বহুত কুৱেশ্যন আহি থাকে যে 8 পে কমিশ্যন আমি নতুনখিনি জইন কৰি পাম নে নাপাম। আৰু 8 পে কমিশ্যনটো কি বস্তু? 8 পে কমিশ্যনত বোলে বহুতখিনি মানে ডাবল চেলাৰী বাঢ়িব এনেকুৱা ধৰণৰ কথা ওলাই থাকে। তো একচুৱেলি ডাবল চেলাৰী মানে মই কওঁ চেলাৰী ডাবল নাবাঢ়ে। এই কমিশ্যনখন 10 বছৰৰ মূৰে মূৰে হয়। 8 পে কমিশ্যন ইয়াৰ আগতে 2016 চনত 7 পে আছিলে। তো 2036ত আপোনাৰ 9 পে কমিশ্যন আহিব। তো এনেধৰণে 10 বছৰৰ মূৰে মূৰে এই কমিশ্যনবিলাক আহি থাকিব। মানে কিয় আহে? মানে দৰমহাৰ যিটো ষ্ট্ৰাকচাৰ, আমি এই যিটো চেলাৰী পাই আছো বৰ্তমান 10 বছৰ আগত ৰিফৰ্ম হোৱা চেলাৰী পাই আছো। তাৰমানে 10 বছৰ আগৰ চিটুৱেশ্যনটো কেনেকুৱা আছিল, তেতিয়া মানে বস্তুৰ দামবিলাক কেনেকুৱা আছিল তাৰ ওপৰত ভিত্তি কৰি 2016 চনত এখন চেলাৰী বা ফিটমেণ্ট ফেক্টৰ দি পিনে এটা চেলাৰী আমাক দিছিল। তো সেই চেলাৰীটো এতিয়াও আমি পাই আছো। গতিকে 2016ৰ পৰা এতিয়া 10 বছৰ পাৰ হৈ গ'ল। গতিকে বহুত বস্তুৰ দাম বাঢ়িল, বহুত বস্তু আল্টিমেটলি চব বস্তুৰে দাম বাঢ়িল। তো চেলাৰীটো আমি সেই হিচাপতে পাই আছো। গতিকে তো বৰ্তমান আমাক চেলাৰীটো ৰিফৰ্মেশ্যনৰ প্ৰয়োজন হৈ আছে। তো সেইকাৰণে 8 পে কমিশ্যনখন গঠন হৈছে। তো এই 8 পে কমিশ্যনখনে গোটেইখিনি চালি জাৰি চাব যে কিমানখিনি চেলাৰী বঢ়ালে বা কিমানখিনি দিলে এজন মানুহ ভালদৰে চলিব পাৰে। তো সেই হিচাপত আমাক এটা নম্বৰ দিব। সেই নাম্বাৰটোক কয় ফিটমেণ্ট ফেক্টৰ। তো ফিটমেণ্ট ফেক্টৰটো আমাৰ বেচিকৰ লগত মাল্টিপ্লাই হৈ যাব। ছাপ'জ ধৰি ল'লো আমাৰ বেচিক বৰ্তমান 16,000। তো আমি যদি 2টো মাল্টিপ্লাই কৰি দিওঁ আমি পাম 32,000 টকা। তো আমি যদি এনে চিম্পলি চাব যাওঁ দুগুণ বাঢ়িলে, কিন্তু আমি বৰ্তমান পাই আছো দিয়ে 58%। কিন্তু এই 58%টো হৈ যাব একদম জিৰ', ৰিষ্টাৰ্ট হৈ যাব। তো জিৰ'ৰ পৰা ষ্টাৰ্ট হ'ব আৰু। তো গতিকে আমি 32,000 পালো। বৰ্তমানটো আমি 25+ কথাটো ক'বলৈ গ'লে এক্সাম্পল পাই আছো, কিন্তু আমাৰ বাঢ়িল কিমান টোটেলত? তো একদম কম বাঢ়িলে, তো 7,000 মান বাঢ়িলে। তো আপোনালোকে যদি জইন কৰি পিনে সোমাই জাষ্ট গ্ৰেড 4 বা গ্ৰেড 3 হয়, গ্ৰেড 3 হ'লে অলপ বেছি পাব। যদি গ্ৰেড 4 হয় 5ৰ পৰা 7, আৰু যদি গ্ৰেড 3 হয় 7ৰ পৰা 9, 10 এনে ইয়াৰ ভিতৰত পাই যাব আৰু। তো দুগুণ নাবাঢ়ে, অলপ বাঢ়িব আৰু 30% মান বাঢ়িব আৰু চেলাৰী। তো দুগুণ নাবাঢ়ে, সেইটো একদম বাদ দিয়ক। তো বাকী আৰু বহুতে বহুত চাকৰি পাইছে। কোনোবাই কনষ্টেবলত পাইছে, এজন মানুহে কোনোবাই এডিআৰিত পাইছে, কোনোবাই জিডিত পাইছে, কোনোবাই ড্ৰাইভাৰত পাইছে। তো কোনটো কৰিম কোনটো নকৰিম ডাউট হৈ আছে, সুধি থাকে। যদি আপোনালোক পাৰ্চনেল টাইম লাগে বা হলিডেবিলাক লাগে, তেতিয়াহ'লে আপোনালোকে কনষ্টেবল বাদ দি আপোনালোকে গ্ৰেড 4ত আহিব পাৰে। যদিহে আপোনালোকৰ দেশ সেৱা কৰাৰ ইচ্ছা আছে বা আপোনালোক ড্ৰেছ লাগে আৰু চেলাৰীটো অলপ বেছি লাগে, আৰু ময়ো ক'ম কনষ্টেবলতে যাওক, তাতে প্ৰমোচনৰ স্ক'পটোও চাগে আছে পুলিচ ডিপাৰ্টমেণ্টত। কিন্তু আমাৰ এনে নৰ্মেল এইবিলাকতো গ্ৰেড 4 প্ৰমোচনটো চাগে খুব লিমিটেড আৰু। তো যদি পাৰে পুলিচত যাওক। যদি আপোনাৰ ঘৰত বোলে আপোনাৰ প্ৰয়োজন আছে, আপোনাৰ নিজকো টাইম লাগে, তেতিয়াহ'লে গ্ৰেড 4 আহক। ভাল জব, ভাল মানে এটা টাইম পাব, বেলেগ প্ৰিপাৰেশ্যন কৰাৰ কাৰণেও টাইম পাব। বেলেগ যদি প্ৰিপাৰেশ্যন কৰাৰ ইচ্ছা আছে তেতিয়াহ'লে গ্ৰেড 4 আহক। আৰু ড্ৰাইভাৰত আপোনালোকে অলপ ভাবি চিন্তি যাওক। যদি 3টা অপশ্যন পাইছে ড্ৰাইভাৰটো, যিটো গ্ৰেড 3 হয়, তো তাতে অলপ জ্বালা আছে আৰু। যদি সহ্য কৰিব পাৰে যাওক। আহ, সকলোতে নাই, কিছুমান ক্ষেত্ৰত আহি পৰে। তো সেইবিলাক অলপ নিজে চালি জাৰি চাব, তাৰপিছত জইন কৰিব। বাকী আৰু জইন কৰাৰ সময়ত মানে আপোনালোকৰ ফিটনেছ চাৰ্টিফিকেটটোত বহুতে সুধি থাকে যে কেনেকুৱা ধৰণৰ মেডিকেল টেষ্ট হয়। চাওক বন্ধুসকল, কোনো ধৰণৰ মানে মেডিকেল টেষ্ট কৰা নহয়। জাষ্ট আপোনালোকে জইণ্ট ডাইৰেক্টৰৰ তাত গ'লে এখন এপ্লিকেশ্যন দিব লাগিব। সেই এপ্লিকেশ্যন অনুযায়ী আপোনাক ফিটনেছ চাৰ্টিফিকেটখন তেওঁলোকৰ দ্বাৰা আপোনাক প্ৰভাইড কৰিব। কোনো ধৰণৰ মেডিকেল টেষ্ট নকৰে। তো তাত ইমান চিন্তা কৰিব লগা নাই। আৰু কথা আহিল বেংক একাউণ্টৰ। সুধি থাকে যে ক'ত বেংক একাউণ্ট খুলি, মোৰ কানাড়া বেংকত আছে, মোৰ চেণ্ট্ৰেল বেংকত আছে, পাঞ্জাৱ বেংকত আছে। তো যিকোনো বেংক একাউণ্ট হ'লে হয়, PSU ছেক্টৰৰ বেংক হৈ গ'লে হৈ যায়। কিন্তু মোৰ ফালৰ পৰা যদি ছাজেশ্যন কৰোঁ, মই SBI বেংকখনে কৰোঁ। কাৰণ মই আজিলৈকে বেলেগ বেংকত একাউণ্ট থকা কৰ্মচাৰী দেখাই নাই বৰ্তমানলৈকে। তো SBIত খুলি ল'ব যদি পাৰে। যদি নোৱাৰে সেই একাউণ্ট মানে বেলেগ বেংকত হ'লেও হৈ যায়। তো মোৰ প্ৰিফাৰেঞ্চ SBI বেংক একাউণ্ট। আৰু ৰেগুলাৰ কোৰ্চ কৰিব পাৰে নে নোৱাৰে? চাকৰিটো কৰি থাকোঁতে ৰেগুলাৰ, তাৰ মানে বহুতৰে এনেকুৱা হৈছে এতিয়া মানে BEdৰ বহুতে 1 বছৰ পাৰ হৈ গ'ল আৰু 1 বছৰ আছে। তো সেই কোৰ্চটো মই কমপ্লিট কৰিব পাৰিম নে নোৱাৰিম সুধি আছে যে ৰেগুলাৰ কোৰ্চ কৰাত মোৰ কৰিলে চাৰ্টিফিকেটটো পালে কিবা অসুবিধা হ'ব নেকি? তো অসুবিধা মানে এইটো আপোনালোকে হেড অফ দ্য ডিপাৰ্টমেণ্টৰ লগত কথা পাতি ল'ব। যদি NOC দি দিয়ে তেওঁলোকে যে আমাৰ এই কোৰ্চটো কৰাত কোনো আপত্তি নাই, তেতিয়াহ'লে কোনো অসুবিধা নহয়। তথাপি এবাৰ কথা পাতি ল'ব। মই এই বিষয়ে ইমান ভালদৰে নাজানো, খালি হেড অফ দ্য ডিপাৰ্টমেণ্টৰ লগত একবাৰ কথা পাতি ল'ব। তো এইখিনি আপোনালোকে ডিপাৰ্টমেণ্টত জইন কৰাৰ পিছতো পাব। আৰু ৰিজাইন কি আমি লগালগে কৰিব পাৰোঁ নেকি বুলিও সুধি থাকে। তো ৰিজাইন আপোনাৰ অনুযায়ী আপুনি কৰিব পাৰে। আপোনাৰ যদি কিবা অসুবিধা হয় তো আপুনি নিশ্চয়
বা কিবা বেলেগত যদি অপৰচুনিটি পায় তো আপুনি নিশ্চয় ৰিজাইন কৰিবই লাগিব বা এৰিব খুজিলেতো এৰিবই লাগিব। তো সেইটো আপোনাৰ লগত ডিপেণ্ড কৰে আপুনি কেতিয়া এৰিব খোজে, সেইটো বেলেগে নিৰ্ধাৰণ কৰিব নোৱাৰে, আপোনাৰ লগত ডিপেণ্ড কৰে। আপুনি যদি আজি জইন কৰি পৰহি ৰিজাইন মাৰিব খোজে তো ৰিজাইন মাৰিব পাৰে। তো যিয়ে নহওক আজিৰ ভিডিঅ'টো ইমানতে এৰিলোঁ। ভিডিঅ'টো ভালেখিনি অলপ দীঘলে হৈ গ'ল কথা কওঁতে কওঁতে। তো যিয়ে নহওক ভিডিঅ'টো যদি ভাল পাইছে, অলপ যদি ইনফৰমেশ্যন পাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ অইনবোৰ যিবিলাক ভিডিঅ' আছে সেইবিলাকো চাই দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।